Students, a very good morning to you all. Today we'll be discussing example 3.8. The question is, we have to form a committee of 5 members. From the given is 7 gentlemen and 4 ladies. Okay, but there is one condition that there has to be 1 lady at least. Okay. So ইয়াত কি হল আমি এতিয়া পাইছো 5 members of committee form কৰিব লাগিব with 1 lady at least. ঠিক আছে তো ইয়াত মানে এনেকুৱা হল আমি এগৰাকী লেডি সেই কমিটিত থাকিব লাগিব তো আমাক কি কি ওয়ে হ'ব পাৰে আমি ইয়াত পাইছো ওয়ে পাও প্ৰথমতে হ'ব পাৰে 1 lady 4 gentlemen তো আমাক দিয়া আছে 5 গৰাকী লেডি আছিলে আৰু 4 গৰাকী লেডি আছিলে আৰু 7 জন জেন্টলমেন আছিলে তো তাই কি হ'ব এতিয়া 4C1 লব লাগিব ইনটু 7C4 হ'ব লাগিব নেক্সট আহিব 2 ladies and 3 gentlemen তো ইয়াত হ'ব 4C2 আৰু এফালে 7C3 yes নেক্সট আহিব 3 ladies 2 gentlemen তো লেডিজৰ সংখ্যাটো বাঢ়ি গৈ থাকিব তো 4C3 হ'ব আৰু এফালে 7C2 হ'ব and lastly হৈ যাব 4 ladies and 1 gentleman that হ'ব 4C4 and 7C1 ways ঠিক আছে তো এইটোৱে আমি এতিয়া যেতিয়া এটা কম্বাইন কৰি দিম ঠিক আছে তো আমি এনে লিখিব পাৰো বাৰু ইয়াত যদি আমি লিখিব চেষ্টা কৰো নাই আমি একেলগে কম্বাইন কৰি লিখিলে বেছি সুবিধা হ'ব ঠিক আছে তো এতিয়া আমি টোটাল ওয়েজ হৈ যাব total ways হৈ যাব 4C1 7C4 plus 4C2 7C3 4C3 7C2 হৈ যাব and lastly 4C4 and 7C1 তো এইগিটা হল আমি যোনগিটা আমি পসিবল ওয়েজ to form a 5 member committee তো ইয়াৰ এটা আমি ভাঙি দিম তেতিয়া ইয়াত আহি যাব 4 7 factorial by 4 factorial 3 factorial okay next ahi gol 4 factorial divided by 2 factorial into 7 factorial divided by 3 factorial into 4 factorial plus yes that will be 4 factorial तो 3 factorial into 1 factorial it was a product है yes into 7 factorial by 2 factorial and 5 factorial and lastly last হৈ যাব 1 into 7 তো আমি এইটো আমাৰ যোনখিনি নৰ্মেল ফৰ্মুলা তাত দিয়াৰ পিছত এইটো বস্তু ওলাব ওকে তো এতিয়া আমি কৰিম এনে সিম্পলিফাই কৰি দিওঁ ঠিক আছে তো ইয়াত হৈ যাব 4 into 7 into 6 into 5 into 4 factorial লৈ লমি তো আসলে 4 factorial into 3 factorial ওকে দিয়া ইয়াত ভাগিব লাগিব আমি 7 into 6 into 5 ঠিক আছে into 4 into 3 factorial দিলো ওকে আচ্ছা তলৰ হৈ যাব 2 into 1 2 into 1 তাৰ পিছত আহি যাব into 3 factorial কাৰণ এটো আৰু এটো অলৰেডি গুছি যাব ওকে নেক্সট আহি যাব এতিয়া প্লাস উপর থাকিব তোমার 4 factorial into 7 into 6 into 5 into 4 into 3 factorial okay তো আছে 3 factorial 2 factorial আৰু এফালে হৈ যাব এটো হৈ যাব 5 into 4 কইলাম ঠিক আছে এটা আমি সহজ কইলাম আমি
3 factorial আছে আৰু 5 into 4 factorial কৰিলো into 2 factorial ৰাখিলো okay 2 factorial মানে 2 into 1 এ হয় তো এইটো আমি সিম্পল কৰি দিলো 2 and lastly আমাৰ আছে 7 okay so এইটো আছে ইয়াত হ'ল okay এতিয়া যদি আমি সিম্পলিফাই কৰো আমাৰ লাষ্টলি একো নাথাকে একদম সাধাৰণ হৈ যায় বস্তুটো যেহেতু এক্সাম্পলত কৰাই আছে তো আমি এইটো ডাইৰেক্ট পুট কৰি দিছো 84 plus 7 which gives the result 441 okay it was okay so it normal division হলো এইটা আমি মাল্টিপ্লাই কৰি প্ৰডাক্ট লম ইয়াতে লাগে প্ৰডাক্ট লম ডিভাইড কৰিম এটো কম ইয়াৰ জনক হ'ব 3 factorial মানে 3 into 2 into 1 হ'ব তো হেটাৰ প্ৰডাক্ট লম ইয়াৰ ফাল থাকিলে 5 into 2 ঠিক আছে তো আমি নিউমেৰিকেল লগত ডিভাইড কৰি পেলাই আমি এই গিটা বস্তু পোৱা যায় লাষ্টত আমাৰ 7 থাকিলে আমি এড কৰি ৰিজাল্ট পালো 441 তো এইটো হৈ গল এক্সাম্পল 3.8 ওকে তো তোমালোকে এতিয়া 3.4 3.5 3.6 পাবল চেষ্টা কৰা এটা বেছি টান নহয় 3.6 ৰো একোৱে নহয় তো 3.4 3.5 3.7 এই তিনটা তোমালোকে ট্ৰাই কৰা আমি আৰু দুটা অংক আমি ডিসকাস কৰিম ঠিক আছে তো তাৰে এটা হৈ যাব তোমালোকৰ 3.10 কৰিম ঠিক আছে এটা আৰু 3.11 বা 3.12 কিবা এটা কৰিলেও পাৰিম নহলে 3.15 কোনবা এটা আমি কৰিম 3.10 কৰিলাম তাৰপিছত এটা আৰু এটা কৰিম ওকে তো টিল দেন তোমালোকে হেইকিটা তুমিটা মই কৈছো হেইটা তোমালোকে ট্ৰাই কৰা so now we will be discussing example 3.10 so question to enoka asile in a get together each gentleman shakes hands once with one another in the meeting okay in a meet so the total number of handshakes is 28 find the number of gentlemen in the meet so ami number of gentlemen uliabo lage to ya kane ki hoise let the number of gentlemen be so let the number of gentlemen be I mean also n okay then the total number of handshakes will be then the total number of handshakes is and see no now according to the question kya hai amak given and C2 दिया আছে তো 28 দিয়া আছে ওকে তো এটুকে আমি এটা লাহে সিম্পলিফাই কৰিছো ওকে n by 2 factorial into n minus 2 factorial is equal to 28 তো এটো আৰু অকন সিম্পলিফাই কৰি লও এফালে n into n minus 1 ঠিক last থাকিলে n minus 2 factorial বুলি আমি লিখিব পাৰো ওকে তো তলৰ ডিনোমিনেটৰ আছে 2 factorial আৰু এফালে আছে n minus 2 তো এটো সিগল is equal to 28 হল ওকে নাও এটো 2 factorial মানে 2 ঠিক আছে তো আমি এতিয়া কৰিব পাৰো a2 to এফালে যাব পাৰো তো হেটো আমাৰ হ'ব n into n minus 1 is equal to 56 okay now to solve the equation আমি n square minus n কৰিলো minus 56 কৰিলো is equal to 0 কৰিলো mid term factorization লৈ পেলে আমি পাই গলো n square minus 8n plus 7n minus 56 is equal to 0 which gives n common hole আমি পাই যাম n plus 7 into n minus 8 is equal to 0 where therefore n plus 7 is also equal to 0 है আমি এনেকা পাব পাৰো তো ডাইরেক্টলি লিখিলে হৈ যাব
তো n is equal to -7 হ'ব পাৰে or 8 হ'ব পাৰে তো কেতিয়াও বস্তুটো আমাৰ নেগেটিভ আমাৰ কেতিয়াও আমি হ'ব নোৱাৰে এই নম্বৰ অফ পাৰ্সনস হয় না তো নেগেটিভ থাকিব নোৱাৰে সো the answer is the number of persons is এইটো হ'ল আমাৰ আনসাৰটো এইটো বহুত সিম্পল হয় তো এইটো আমি কৰিলো নেক্সট আমি আৰু এটা কৰিব পাৰিম এইটো হৈ গ'ল 3.10 তো তোমালোকে সেই বাকি কিটা ট্ৰাই কৰাৰ পাছত এইখিনিলৈকে তোমালোকে আগবাঢ়ি আহিবা ঠিক আছে 3.9 টো আমি নিজে কৰিবা আৰু চেষ্টা কৰিবা তো আমি এতিয়া যাম যে এক্সাম্পল 3.15 okay 3.15 so that কি কোৱা আছে আমি পাইছো যে from the letters of the word bubble how many words can be formed oh sorry 3.14 হয় 3.15 ইয়াত দিয়া আছে যে if ঠিক আছে if n pr is equal to 336 ঠিক আছে and ncr is equal to 56 then find the value of r find the value of r এটা আমি r ভ্যালুটো তো সলিউশন আমি কি কৰিম প্ৰথমতে আমাক কি দিয়া আছে npr is equal to 336 again এটোকে আমি যোনটো আমাৰ নরমাল ফর্মুলা আছে সেটো লগাই পেলাই আমি কৰিম ফ্যাক্টৰিয়েল n by কি হ'ব n minus r factorial is equal to 336 so আৰু এটা আমাক given আছিলে ncr is equal to 56 তো হেতুটো আমি যদি আমি নরমাল ফর্মুলাত লগাই দিও ঠিক আছে তো হেতু হৈ যাব উপর n factorial plus n factorial whole n minus r factorial আৰু এফালে r factorial আহিলে is equal to 56 okay so now this is equation 1 and this is equation 2 so from 1 and 2 আমি পাম যে is it factorial n minus r ঠিক আছে এনেকে দিলো n factorial n minus r factorial into r factorial is equal to 336 divided by 56 okay so এই নাম্বার দুনিয়াকে নাম্বার যাবগে এটা বস্তু n factorial যাবগে n minus r তো থাকিলে অকল r factorial which is এটো আমাৰ ৰিজাল্ট আমি পাই যাম 6 where r is equal to 3 okay তো এইখিনি হল আমাৰ তোমাৰ নরমাল আমাৰ যোনখিনি ফর্মুলা আছিল খিনি ইউজ কৰি পেলাই আমি এক্সাম্পল কিটা আমি সলভ কৰাৰ চেষ্টা কৰিলো তাই মই কেইটামান এক্সাম্পল কৰি দিছো বাকি কিটা তোমালোকে কৰি লবা যদি কিবা টান পোৱা তোমালোকে মোক মোৰ WhatsApp নম্বৰ WhatsApp কৰি দিবা টান পাব নালাগে কাৰণ অলৰেডি তোমালোকে মেথছত বহুতখিনি কৰা হৈছে কম্বিনেশন ইমান সেইখিনি বহুত ভালেই নহয় বহুত তোমালোকে টান টান অংকখিনি কৰি যায় এইখিনি তোমালোকে প্ৰেক্টিছৰ নিচিনা হৈ যাব তাৰপিছত আমি ৰিভিউ কোৱেশ্চন আমাৰ মানে বেছি ক্লাছ এলট কৰা নাই এই চেপ্টাৰটোৰ কাৰণে সো বেটাৰ তোমালোকে নিজে অকণ ট্ৰাই কৰিবা আৰু হোমৱৰ্ক হিচাপে ৰিভিউ কোৱেশ্চনখিনি কৰিবা যদি নোৱাৰা কিবা থাকে মোক জনাবা মই সেইখিনি আমি ডেফিনেটলি ক্লাছ কৰিব আমি কৰি ল'ম ঠিক আছে অ'কে থ্যাংক ইউ টিল দেন